নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকৰ জিলাত যদি লিষ্টখন আহিছে কেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। মই আজিৰ এই ভিডিঅ'ত আপোনালোকক 3খন জিলাৰ দেখুৱাম আৰু তাৰে 6টামান ব্লকৰ, যিমান পাৰোঁ ব্লকৰ মই দেখুৱাবলৈ চেষ্টা কৰিম 3খন জিলাৰ। তো ইয়াতে বলক মই পোনপ্ৰথমে আপোনালোকক দেখুৱাম। পোনপ্ৰথমে মই লখিমপুৰ ডিষ্ট্ৰিক্টটো দেখুৱাম, তাৰপিছতে আপোনালোকক মৰিগাঁও ডিষ্ট্ৰিক্ট দেখুৱাম, তাৰপিছত আপোনালোকক দেখুৱাম এটা তিনিচুকীয়া ডিষ্ট্ৰিক্ট। কোনটো হ'ল আপোনালোকে মনত ৰাখিব, লখিমপুৰ, মৰিগাঁও আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তাৰে মই কেইখনমান ব্লকৰ লিষ্ট দেখুৱাব বিচাৰিম যিটো নতুন লিষ্টত নাম আহিছে, অৰ্থাৎ PMY ঘৰ আহিছে। কোন কোন বেনিফিচিয়াৰীসকলৰ মই সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক আপোনালোকে ইয়াতে মই লখিমপুৰ জিলাৰ ঘিলামৰা ব্লকৰ দেখুৱাম। চাওক ইয়াতে আমি লিষ্টখন অ'পেন কৰিছোঁ। ইয়াতে চাওক আপোনালোকে চাব পাৰে কিমান আহিছে। ইয়াতে চাওক 158 বেনিফিচিয়াৰী লিষ্ট আহিছে। তো ইয়াতে আছে গোটেইখিনি লিষ্ট, তেনেকৈ চাব পাৰে আপোনালোকে। তো ইয়াতে আছে চাওক শেষলৈকে 158। তো এতিয়া আপোনালোকক দেখুৱাম কিমান তাৰিখত কাৰ্ড চেংচন হৈছে। তো মই এই অপশ্যনটো, এই 11টা অপশ্যনটো দেখুৱাম, যিটো 11টা। তো এইটো দেখুৱাই দিছোঁ কিমান চেংচন হৈছে কিমান তাৰিখত। চাওক এতিয়া আপোনালোকে চাব পাৰে মই চেংচনটো দেখুৱাইছোঁ। এইখিনি চাওক আপোনালোকে, ইফালে নামখিনি আছে, এইটো কি বিলমুখ বুলি আছে, এয়া হৈছে পঞ্চায়ত বিলমুখ, আৰু এইখিনি হৈছে ভিলেজ। তো আপোনালোকে দেখিছে নহয়, এইখিনি হৈছে ভিলেজ। তো ইয়াতে এইখিনি ID নম্বৰ আৰু এইখিনি বেনিফিচিয়াৰী নাম। আৰু এনেকৈ যদি আমি চাওঁ, ইয়াতে চাওক ফাৰ্ষ্ট ইনষ্টলমেণ্টটো ইমানকৈ আহিছে তেখেতসকলৰ, আৰু এইখিনি 19 তাৰিখত 19/7 অৰ্থাৎ জুলাই মাহত এইখিনি চেংচন হৈছে। তো এতিয়া বলক মই নেক্সট ব্লকত দেখুৱাইছোঁ আপোনালোকক। তো ইয়াতে মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকক ইয়াতে চাওক লখিমপুৰ জিলাৰে নাৰায়ণপুৰ ব্লকৰ আণ্ডাৰত যিখিনি ঘৰ আহিছে, বেনিফিচিয়াৰী লিষ্ট আহিছে, তো আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াতে 394। তো এই 394টো আজিহে 394 দেখিছে, যিহেতু মই আজি ভিডিঅ'টো বনাই আছোঁ। তো অহাকালি যদি আপোনালোকে চাই, এইটো 394তকৈ বেছি দেখিব। তো এনেকৈ নতুন চেংচন হৈয়ে থাকে। কিন্তু এতিয়া কথা হ'ল কিমান তাৰিখত চেংচন হৈছে নহয় জানো। ইয়াতে গোটেই বেলেগ বেলেগ তাৰিখত চেংচন হয়। মই এই 97 প্ৰথম অপশ্যনটোতে মই দেখুৱাইছোঁ আপোনালোকক। এইখিনি আপোনালোকে দেখা পাইছে, এইখিনি বহুত আগতে চেংচন হৈছে লিষ্টখন। চাওক ইয়াতে চাব পাৰে আপোনালোকে, এপ্ৰিল মাহতে এইখিনি চেংচন হৈছে। এইখিনি অলৰেডি পে'মেণ্ট সোমাইছে নিশ্চয়। নেক্সট এটা অপশ্যন দেখুৱাইছোঁ চাওক, এই 26 অপশ্যনটোতে দেখুৱাইছোঁ মই। 26টোত কিমান আহিছে চাওঁ। তো ইয়াতে 26টো কিমান তাৰিখত চেংচন হৈছে। তো এইটো মে' মাহত হৈছে 10 তাৰিখত। তো এনেধৰণে চেংচন হৈছে। আপোনালোকে চেংচন হোৱা লিষ্টখিনি অৰ্থাৎ তথ্যখিনি চাব পাৰে। নেক্সট চাম, নেক্সটটো এই 97টো পুনৰ চাইছোঁ, এটা 97, এইটো 97 কিমান তাৰিখত চেংচন হৈছে এইখিনিও মে' মাহতে হৈছে। তো এনেধৰণে আপোনালোকে যদি আপোনালোকৰ কোনটো লিষ্টত আছে আপোনালোকৰ নামটো চাব বিচাৰে তেনেহ'লে চাব পাৰে। আপোনালোকে এনেধৰণে চাব পাৰিব। মই ভিডিঅ'টোৰ শেষত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম কেনেকৈ চাব পাৰিব। আৰু যোৱাটো যদি ভিডিঅ' চাইছে আপোনালোকে নিশ্চয় জানিব কেনেকৈ চাব লাগিব। আৰু ইয়াতে চাওক এইখিনি 18 তাৰিখত চেংচন হৈছে, 18 জুলাইত হৈছে এইখিনি। তো দেখিছে আপোনালোকে এনেকৈ পূৰা ডেটটো ইয়াতে লিখা আছে। এইখিনি প্ৰথম ইনষ্টলমেণ্টটো চেংচন হৈছে। তো আপোনালোকে এনেধৰণে চাব পাৰিব। তো এতিয়া বলক আমি বেলেগ এটা ব্লকৰ দেখুৱাইছোঁ। তো ইয়াতে পুনৰ মই দেখুৱাইছোঁ চাওক লখিমপুৰ জিলাতে নাওবৈচা ব্লকৰ দেখুৱাইছোঁ। তো নাওবৈচা ব্লকৰ ইয়াতে কিমান আহিছে চাওক আপোনালোকে চাব পাৰে, 187 আহিছে। তো ইয়াতে আমি যদি চাব যাওঁ অকণমান বেছিটো চাওঁ নহয় জানো, 40টা অপশ্যনটো চাওঁ। 40টা অপশ্যনটোত আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এনেকুৱা অপশ্যন আহিছে। এতিয়া এইটো চাওঁ, চাওক এইটো এপ্ৰিল মাহতে এইখিনি চেংচন হৈছে। অলৰেডি এইখিনি ঘৰ হৈ আছে কিন্তু কমপ্লিট হোৱা নাই। ফাৰ্ষ্ট ইনষ্টলমেণ্টটো সোমাইছে এইটো। এনেকৈ পুনৰ বেলেগ এটা চাইছোঁ, এই শেষৰটো চাইছোঁ 45 ইয়াতে বেনিফিচিয়াৰী লিষ্ট আছে। তো 45টোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাওক এইখিনিও আপোনালোকে মে' মাহতে সোমাইছে। এইখিনিও আপোনালোকে দেখিছে নহয় জানো তাৰিখটো। তো এনেধৰণে আপোনালোকে চাব পাৰিব গোটেই অপশ্যনখিনি। এতিয়া বলক আমি বেলেগ এটা ডিষ্ট্ৰিক্টৰ চাওঁ। মই কৈছিলোঁ যে 3টা ডিষ্ট্ৰিক্টৰ দেখুৱাম আপোনালোকক। লখিমপুৰ জিলাৰ দেখুৱালোঁ 3টা ব্লকৰ। এতিয়া মই মৰিগাঁও জিলাৰ দেখুৱাম 3টা ব্লক। চাওক মই এতিয়া আপোনালোকক দেখুৱাইছোঁ মৰিগাঁও জিলাৰ কপিলী ব্লকৰ আণ্ডাৰত দেখুৱাম। কপিলী ব্লকৰ আণ্ডাৰত কিমানটা ঘৰ আহিছে চাওক, ইয়াতে 43 কেৱল আহিছে। আজিলৈকে 43 আছে, হয়তো অহাকালিলৈ চালে আপোনালোকে বেছিও পাব পাৰে। কিন্তু ইয়াতে যদি আমি চেক কৰোঁ ক'ত কিমান আছে, তো মই এইট অপশ্যনটোতে বেছিটোতে কৰিছোঁ। ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত কিমান তাৰিখত এইখিনি চেংচন হৈছে। তো ইয়াতে এইখিনি পঞ্চায়তটো আছে, আপোনালোকে চাব পাৰে যদি আপোনালোকৰ নাম আছে এইটো পঞ্চায়তত। তাৰপিছত ইফালে এইখিনি ভিলেজৰ নাম, তাৰপিছত এইখিনিতো জানে আপোনালোকে। তো এইটো ছাইডত চাম, চাওক এইখিনি 5 তাৰিখ 7 মাহ, 6 তাৰিখ 7 মাহ, এনেকুৱা তাৰিখত মানে এইখিনি চেংচন হৈছে। কিছুমান 5 তাৰিখত হৈছে, কিছুমান 6 তাৰিখত হৈছে জুলাই মাহৰ। এতিয়া ব্লক মই নেক্সট এটা ব্লকৰ দেখুৱাম। এতিয়া আপোনালোকে ইয়াতে চাওক মৰিগাঁও জিলাৰে মায়ং যিটো নেকি ব্লক, তাৰ আণ্ডাৰত কিমান ঘৰ আহিছে ইয়াতে দেখুৱাম। 908টা আহিছে। তো ইয়াতে আপোনালোকে
চাব পাৰিব কোনে কিমান টেলেণ্ট মই 43 অপশ্যনটোত ক্লিক কৰি দিম 43টা বেনিফিচিয়াৰীৰ ঘৰ আছে অৰ্থাৎ ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তো লাভ কৰিব অকমান নেটটো স্লো হৈছে সেইকাৰণে অকমান স্লোকে আহিছে যদি আপোনালোকৰ ফাষ্ট থাকে আহিব মই অকমান স্কিপ কৰি দিছো তো আপোনালোকে দেখিছে ইয়াতে চাওক লিষ্টটো চাব পাৰে এইখিনি তো এতিয়া আমি এইটো সাইডত চাওঁ এইখিনি মে মাহতে পেমেন্ট হৈছে মে মাহৰ স্যাংশন হৈছে দেখিছে নহয় আপোনালোকে ইয়াতে ক্ৰেডিট হৈছে অৰ্থাৎ ফাৰ্স্ট ইনষ্টলমেন্টটো ক্ৰেডিট হৈছে তেখেতসকলৰ সাগিতা মই পুনৰ মৰিগাঁও জিলাৰে তৃতীয়খন ব্লগৰ দেখুৱাইছো ইয়াতে চাওক মইৰাবাৰী ব্লগ হয় এইটো তেখেতসকলৰ কিমান আহিছে কেৱল ইয়াতে তিনিটাহে টোটেল ঘৰ আহিছে দেখিছে নহয় তিনিটাহে আহিছে এইটো ব্লগৰ আন্ডাৰত তো এতিয়া ইয়াতে আমি যদি এই দুটা অপচনটোত ক্লিক কৰিছো মই তো ইয়াতে চাওক 7 বেনিফিচিয়াৰী লিষ্টটো তো এইটো 11/5/2024 তে এইখিনি স্যাংশন হৈছে অৰ্থাৎ ফাৰ্স্ট ইনষ্টলমেন্টটো ক্ৰেডিট হৈছে এইটো তাৰিখত আপোনালোকে দেখি আছে নহয় তেনেধৰণে আপোনালোকৰ লিষ্টটো চাব পাৰিব এতিয়া মই নেক্সট এটা জিলাৰ দেখুৱাম যেহেতু মই তিনটা জিলাৰ দেখুৱাম বুলি কৈছিলো আপোনালোকক নহয় জানো চাওক আপোনালোকে ইয়াতে চাব পাৰে মই তিনিচুকীয়া জিলাৰ ললো এতিয়া বৰ্তমান গুইজান ব্লগ হয় তো ইয়াতে কিমান আহিছে সব 55 বেনিফিচিয়াৰী আহিছে অৰ্থাৎ 55টা ঘৰ আহিছে তো এতিয়া আমি ইয়াতে এই 18 নম্বৰ অপচনটোত ক্লিক কৰি দিম 18 নম্বৰ অপচনটোত ক্লিক কৰাৰ লগে চাওক এনেকুৱা অপচন আহিছে তো ইয়াতে কিমান তাৰিখত চাওক 24/5/2024 অৰ্থাৎ এইটো মে মাহতে এইখিনি ক্ৰেডিট হৈছে এই ফাৰ্স্ট ইনষ্টলমেন্টটো তো সেকেন্ড ইনষ্টলমেন্টটো পাইছে নিশ্চয় তো এতিয়া আপোনালোকে যদি এই লিষ্টখন চাব বিচাৰে তো মই আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে মই দুটা ব্লকৰ পুনৰ দেখুৱাইছো চাও মই ইয়াতে দেখুৱাইছো এতিয়া কাকো পথাৰ এইটো কাকো পথাৰ হয় ব্লকটো তো ইয়াতে কিমান আহিছে তো 117 অৰ্থাৎ 117টা ঘৰ আহিছে তো এতিয়া মই এই অপচনটোতে ক্লিক কৰি দিছো 40টা আছে ইয়াত বেনিফিচিয়াৰী তো কিমান তাৰিখত সোমাইছে আপোনালোকক দেখুৱাম তো চাও ইয়াতে এখিনি আহিলে লিষ্টটো 40টা ঘৰ আছে নে 40টা আছে ইয়ালৈকে চাব পাৰে আপোনালোকে সিৰিয়েল নম্বৰটো 40টা আছে তো কিমান তাৰিখত সোমাইছে চাও এখিনি 10/6 অৰ্থাৎ জুন মাহৰ সোমাইছে এখিনি জুন মাহৰ 10 তাৰিখতে এখিনি ক্ৰেডিট হৈছে ফাৰ্স্ট ইনষ্টলমেন্টটো এটা পুনৰ আহিছো হেখৰটো ব্লকলৈ চাওক এটা মই ইয়াতে আহিছো তিনচুকীয়া জিলাৰে সৈখোৱা ব্লকৰ কিমানটা আহিছে ইয়াতে চাওক 143 আহিছে তো মই ইয়াতে দুটামান ক্লিক কৰি দেখাইছো আপোনালোকক প্ৰথমে এইটো 10টা আছে ইয়াত বেনিফিচিয়াৰী লিষ্ট তো এইটো দেখুৱাইছো কিমান তাৰিখত স্যাংশন হৈছে চাওক এইটো 6/6/2024 ত হৈছে তাৰপিছত মই পুনৰ বেক কৰিছো আকৌ এটা দেখাব চেষ্টা কৰিম 24টা অপচন আছে ইয়াতে 24টা বেনিফিচিয়াৰী লিষ্ট আছে তো কিমান তাৰিখত সোমাইছে এইটো চাওক এইখিনি 12/4 অৰ্থাৎ এইটো এপ্ৰিল মাহতে সোমাইছে এনেকৈ মানে বেলেগ ডেটত সোমাইছে 16টো চাইছো পুনৰ চেক কৰি চাওক ইয়াতে আছে এইখিনি 24 তাৰিখতে সোমাইছে তো এনেকৈ আপোনালোকৰ লিষ্টখনো যদি চাব বিচাৰে আপোনালোকে চাব পাৰিব কিমান ইনষ্টলমেন্ট সোমাইছে কিমান নাই সোমোৱা এয়া মই বাৰু দেখুৱাম এতিয়া পুনৰ আপোনালোকক দেখাইছো চাওক আপোনালোকে যদি এই নামটোত যদি আপোনালোকৰ কিমান ইনষ্টলমেন্ট সোমাইছে চাব বিচাৰিছে তেনে সেকেন্ড ইনষ্টলমেন্ট ফাৰ্স্ট ইনষ্টলমেন্টটো চাব পাৰিব পোনপ্ৰথমে আপোনালোকে এনেকৈ আহিব আপোনালোকৰ পেজটো দেখিছে নহয় ইয়াতে এই ৱেবছাইটটোত আহিবৰ কাৰণে আপোনালোকে মোৰ লিংক ডেসক্ৰিপচনত পাই যাব ভিডিওটো ডেসক্ৰিপচনত এটা লিংক আছে তাত ক্লিক কৰিলে ইয়াত আহি যাব আপোনালোকে তাৰপিছত ইয়াতে চাওক আপোনালোকে পোনপ্ৰথমে এই আৱাজসফট অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে এই যিটো নেকি ৰিপৰ্ট অপচন ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব অকমান সময় ৱেট কৰিব মোৰ সাৰ্ভাৰটো যেহেতু ডাউন হৈ আছে সেইকাৰণে অকমান টাইম লৈছে তো এতিয়া আহিছে দেখিছেন হয় এনেকৈ তাৰপিছত এনেকৈ অকমান স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে এটা অপচন পাব চাওক এনেকৈ চাব পাৰে ইয়াতে 9 নম্বৰ অপচনটোত আপোনালোকে ক্লিক কৰি দিব এনেকৈ ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব অকমান সময় ৱেট কৰিব আপোনালোকে ক্ৰম ব্ৰাউজাৰত ওপেন কৰিব তাৰপিছত আপোনালোকে ডেস্কটপ মোড কৰি ল'ব কিন্তু আপোনালোকে নিশ্চয় জানে ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ মোড কেনেকৈ কৰে নহয় জানো ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে এই অপচনটো 3 ডটত ক্লিক কৰি আপোনালোকে এটা ডেস্কটপ সাইট পাব এইটো টিক মাৰি ল'ব মোৰ যেহেতু টিক কৰা আছে ডেস্কটপ সাইট কৰি লোৱা আছে নহয় জানো তাৰ পিছতে আপোনালোকে এনেকৈ আহিব ইয়াতে গোটেই ষ্টেটৰ নামখিনি পাব যিমানবোৰ ষ্টেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আছে সেইটো পাব ইয়াতে চাওক 14টা ৰাজ্য আছে 14টা ৰাজ্যত পাব তাৰপিছত ইয়াতে আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব আৰু ইয়াতে চাব পাৰে আপোনালোকৰ যেটো নেকি ডেট ফাইনান্সিয়েল ইয়াৰটো চাব পাৰে আপোনালোকে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তো ইয়াতে অল ষ্টেটটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে যেটো আমাৰ আসাম হেটো সিলেক্ট কৰি দিব ইয়াতে সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ ওচৰত পুনৰ এটা পেজ খোল খাই আহিব অকমান সময় ৱেট কৰিব মোৰ যেহেতু সাৰ্ভাৰ ডাউন হৈ আছে সেইকাৰণে অকমান লেট হৈছে তো এনেকৈ আহিব অহাৰ পিছতে আপোনালোকে ইয়াতে জিলাটো সিলেক্ট কৰিব আপোনাৰ নিজৰ জিলাটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছতে আপোনালোকে কোনটো জিলা হয় হেটো সিলেক্ট কৰিব মই যেনিবা এক্সাম্পল ইয়াতে মই দিলো কোনটো আছিল প্ৰথমতে কৰিছিলো মই লখিমপুৰতে কৰি দিছো পুনৰ লখিমপুৰে কৰিলো নহয় জানো
লখিমপুৰ কৰিলোঁ লখিমপুৰ কৰাৰ পিছতে অকণমান সময় ৱেইট কৰিব তাৰপিছত ইয়াতে চাওক এটা অপশ্যন আহিব ব্লকটো সিলেক্ট কৰিবলৈ ইয়াতে ব্লকটো আপোনালোকে সিলেক্ট কৰিব লখিমপুৰ জিলাৰ আপোনাৰ নিজৰ যেটো নেকি ব্লক সেইটো সিলেক্ট কৰিব জিলাৰ ব্লকটো মই ইয়াতে বিপুৰ ইয়াতে সিলেক্ট কৰি দিলোঁ পোনপ্ৰথমৰটোৱে তাৰপিছত অকণমান সময় ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছতে আপোনালোকে ইয়াতে তলত আহিব কেপচাটো ফিলআপ নকৰিব তলত আহিব এনেকৈ ইয়াতে দুটা অপশ্যন পাব চাওক এটা আছে ইয়াত এডিশনাল ফিল্টাৰ্স বুলি আছে তো ইয়াতে দুটা সিলেক্ট আছে প্ৰথম অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনালোকে কোনটো সিলেক্ট কৰিব জেনাৰেটেড FTO জেনাৰেটেড 4 নে কোনটো কৰিব বিচাৰে আপোনালোকে হেতুতে ক্লিক কৰিব এটা বহুকেটা অপশ্যন আছে তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব যদি কৰিব বিচাৰে তাৰপিছতে পুনৰ তলত যেটো নেকি অপশ্যন সিলেক্টটো ইয়াতে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ ফাৰ্স্ট ইনষ্টলমেন্ট সেকেন্ড ইনষ্টলমেন্ট কোনটো চাব বিচাৰে তো হেতু কৰি দিব তো ইয়াতে ক্লিক কৰি দিলো নহয় জানো ফাৰ্স্ট ইনষ্টলমেন্টত ক্লিক কৰাৰ পিছতে অকমান সময় লোডিং ল'ব লোডিং লোৱাৰ পিছতে এনেকৈ আহিব তাৰ পিছত এতিয়া আপোনালোকে ক্যাপচাটো ফিলআপ কৰিব ইয়াতে ক্যাপচাটো ফিলআপ কৰিব এটো কি 35 প্লাস 10 আছে তো 45 হ'ব নহয় জানো 45 তাৰ পিছত সাবমিট অপচনটো আপোনালোকে ক্লিক কৰি দিব সাবমিট অপচনটো ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছতে আমাৰ ওচৰত পেজটো খুল খাই আহিব যেটো নেকি ব্লকৰ কিমানটা ঘৰ আছে তো হেতু আহিব তলত অপচনটো আহিব ইয়াতে চাব ইয়াতে চাওক 96 আছে বিপুৰিয়া এটো ডিস্ট্ৰিক্ট এটো ব্লক বিপুৰিয়া ইয়াতে যেটো নেকি এই অপচনটো আছে এটো হৈছে FTO ফাইল নেম হয় তো ইয়াতে 28টা ঘৰ আছে যেনে এইটো নহয় জানো ইয়াতে মই ক্লিক কৰি দিলো এনে ক্লিক কৰাৰ পিছতে অকমান সময় লোডিং ল'ব কাৰণ কিয় এয়া সাৰ্ভাৰ ওপৰতে ডিপেন্ড কৰিব যেহেতু মোৰ সাৰ্ভাৰটো স্লো হৈ আছে মই আপোনালোকক জনাইছো নহয় জানো তাৰপিছত এনেকৈ আহিব চাওক নামটো তাৰপিছত আপোনালোকে এটা সিলেক্ট কৰি ল'ব আপোনাৰ কোনটো হয় চাই ল'ব কোনটো হয় তাৰপিছতে আপোনালোকে এটো সাইডত এনেকৈ চাব পাৰে আপোনালোকৰ কিমান তাৰিখত ক্ৰেডিট হৈছে অৰ্থাৎ এই ইনষ্টলমেন্টটো সোমাইছে ফাৰ্স্ট ইনষ্টলমেন্টটো ফাৰ্স্ট সেকেন্ড কিমান সোমাইছে হেতু আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে ইয়াৰ পৰা এই নম্বৰটো যেটো নেকি আইডি নম্বৰটো এনেকৈ কপি কৰি ল'ব কপি কৰি লোৱাৰ পিছতে আপোনালোকে পুনৰ মই আগতে দেখুৱাইছো নহয় জানো এই যেটো নেকি হোম অপচন আছে ওপৰত যেটো নেকি সাইডত একদম সাইডত হোম অপচন আছে এইটো ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰি দিয়াৰ পিছতে যেটো নেকি প্ৰথমতে অপচন আহিছে ইয়াতে এই ষ্টেক হোল্ডাৰ্স তো ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছতে ইয়াত যেটো নেকি প্ৰথম অপচন পাইছে আপোনালোকে ওপৰটো তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো নেকি আইডি নম্বৰ ইয়াতে এনেকৈ পেস্ট কৰি দিব দবাই ৰাখিব পেস্ট কৰি দিব পেস্ট অপচনটোত ক্লিক কৰি দিব তাৰপিছত তলত সাবমিট অপচনটোত ক্লিক কৰি দিব সাবমিট অপচনটোত ক্লিক কৰাৰ লগে লগে কাৰ নামত হয় ডিটেইলছটো গোটেই খিনি পাই যাব ইয়াতে তাৰপিছত কিমান টকাৰ বিল সোমাইছে বা কিমান স্যাংচন হৈছে অৰ্থাৎ কেটা স্যাংচন হৈছে ইয়াতে চাব পাৰে ইয়াত কেৱল এটাহে হৈছে এতিয়ালৈকে বাকি হোৱা নাই তো ইয়াত যদি আপোনালোকে ফটো চাব খোজে চাব পাৰে তো এতিয়ালৈকে ইয়াত এটা স্যাংচন হৈছে দেখিছে নহয় ইয়াত স্যাংচনটো এটাই হৈছে ইয়াতে দেখুৱাইছে চাওক ডেটটো ইয়াত আছে তো ইমান তাৰিখত স্যাংচন হৈছে প্ৰথম বিলটো বাকি কেটা হোৱা নাই তো এনে ধৰণে আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ লিষ্টটো চাব বিচাৰে আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশন বেল আইকন প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম